Welcome back to another video guys. আজি মই তোমালোকৰ লগত এটা বিষয় নিয়ে আলোচনা কৰিম। সবে এটো চিনি পোৱা এটো কি বস্তু হয় আৰু এটোৰ ভিতৰত এটা এনেকুৱা বস্তু আছে যাৰ নাম হয় সোডিয়াম পলিএক্ৰিলেট। সোডিয়াম পলিএক্ৰিলেট এনেকুৱা এটা বস্তু লিকুইড বিলাক এবজৰ্ব কৰে। আৰু আজি মই এটোৰ বিষয়ে চাম এটো কি হয় এটোৰ ভিতৰত কি আছে আৰু কেনেকৈ লিকুইড খিনি এবজৰ্ব কৰে। এই বস্তুখিনিৰ কাৰণে আমাক লাগিব এখন নৰমালি আৰু এটোৰ ভিতৰতে আছে সেইখিনি বস্তু যাৰ নাম হয় সোডিয়াম পলিএক্ৰিলেট। লাগিব পানী কাৰণ পানীখিনি এবজৰ্ব কৰে তো পানীটো বেছি ইম্পৰ্টেন্ট হয় এটো ভিডিওৰ কাৰণে। তো পানী লাগিব আৰু ইয়াৰ পৰা এই সোডিয়াম পলিএক্ৰিলেট বস্তুখিনি মই উলাই এইখিনি জায়গাত থম। ইয়াত আছে সেইখিনি বস্তু যাৰ নাম হৈছে সোডিয়াম পলিএক্ৰিলেট আৰু সোডিয়াম পলিএক্ৰিলেট ইয়াত আছে গাইস চাওক এইখিনি ৰৈত লাগি আছে সোডিয়াম পলিএক্ৰিলেট। তো মই ফটাফট ইয়াৰ পৰা উলাই লওঁ গোটেইখিনি আৰু তাৰ পিছত মই দেখাম কি হয় এই বস্তুখিনি কিমানখিনি পানী এবজৰ্ব কৰিব পাৰিব। আজি এইখিনি বস্তু চাম। তো গাইস মোৰ লগত আছে ইমানখিনি সোডিয়াম পলিএক্ৰিলেট চাইছে। ইমানখিনি সোডিয়াম পলিএক্ৰিলেটৰ লগত মই এতিয়া আধা লিটাৰ পানী মিক্স কৰিম আৰু চাম এইখিনিয়ে আধা লিটাৰ পানী হাফ লিটাৰ পানী এবজৰ্ব কৰিব পাৰিবনে নাই। তো মই এতিয়া কি কৰিম ইয়াত পানী মিলাই দিম। तो गाइस মই ইয়াত আধা লিটাৰ পানী মিক্স কৰিছোঁ। মিক্স কৰাৰ লগে লগে পানীৰ শেপটো কিবা বেলেগ হৈ আছে মানে সোডিয়াম পলিএক্ৰিলেটে পানীখিনি এবজৰ্ব কৰি আছে আৰু পানীটো লাহে লাহে বেলেগ ৰূপ গ্ৰহণ কৰি আছে। হয় দুটা হাগিছৰ পৰা মই সোডিয়াম পলিএক্ৰিলেট উলাই পিনে মই আধা লিটাৰ পানীৰ লগত মিক্স কৰিছোঁ আৰু চাক গাইস ইয়াত চাক সেইখিনি বস্তু আৰু পানী দিব পাৰি মই ইয়াত ৰব মই গোটেইখিনি পানী দি দিছোঁ তোমালোকৰ সন্মুখত আৰু দিয়া শেপটো চাক সোডিয়াম পলিএক্ৰিলেটৰ কি কীৰ্তি কি কাহিনী ইয়াত চাব। গোটেইখিনি পানী এবজৰ্ব কৰি পেলাইছে সোডিয়াম পলিএক্ৰিলেটে আৰু আধা লিটাৰৰ ওপৰত পানী দিছিলোঁ মই গোটেইখিনি পানী এবজৰ্ব কৰিছে। ফাইনালি আই এম সাকসেস ইন দিস মিশন। যেটো কৰিব বিচাৰিছিলোঁ এটো সফল হৈছে। গাইস এটো শেপটো চাক কি হৈ গ'ল কি আছিলে আৰু কি হৈ গ'ল সোডিয়াম পলিএক্ৰিলেট। সোডিয়াম পলিএক্ৰিলেটক যিমান পানী দিছোঁ ইমানখিনি পানী হি এবজৰ্ব কৰি কি ধুনীয়া এটা বস্তু বনাই দিছে। অলৰাইট গাইস এইখিনি হৈছে সেইখিনি সোডিয়াম পলিএক্ৰিলেট ইমানখিনি আছিলে আৰু আধা লিটাৰৰ ওপৰত পানী মই ইয়াত দিছোঁ আৰু গোটেইখিনি পানী এবজৰ্ব কৰি হি বেলেগ এটা ৰূপ গ্ৰহণ কৰিছে। ভিডিওটো ভাল লাগিলে লাইক কৰিব আৰু চেনেলত নতুন হলে সাবস্ক্ৰাইব কৰিব আৰু মোৰ লগতে থাকিব। ইণ্টাৰেষ্টিং ভিডিও পাবলৈ হলে বেল আইকনটো প্ৰেছ কৰি দিব প্ৰতিটো ভিডিও নটিফিকেশন সবৰ আগতে আপুনি পায়। আৰু কেতিয়াও এইবিলাক নিজৰ ঘৰত বা কৰবাত বন্ধু বান্ধৱৰ লগত যতে নহওক ট্ৰাই নকৰিব।
প্লিজ ট্ৰাই নকৰিব মই আছোঁ ন মই বনাম তোমালোকে চাবা ট্ৰাই কেতিয়াও নকৰিব জাষ্ট ট্ৰাই কৰাৰ সলনি ভিডিঅ'টো এটা লাইক কৰি চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব বেলেগ এইটো মানে হাতেৰে চুলেও এটা মানে টাচ কৰিলেও ফিল এটা আহিছে এনেকৈ যেন লাগিছে কি বস্তু আছিলে আৰু কি হৈ গ'ল জাষ্ট ইমানখিনি আছিলে আৰু ইমানখিনি হৈ গ'ল চাৰ্কাছ ছ'ডিয়াম পলিএক্ৰেলেট যিটো থাকে হাগিছত আৰু সেইকাৰণে এতিয়া পিন্ধাই ল'ৰা ছোৱালীক সৰু ল'ৰা ছোৱালীক ৰাতি যদি চুচু কৰি দিয়ে কোনো টেনশ্যনে আৰামছে হৈ থাকে এয়া হৈছে সেইটোৰ মেইন ৰিজন তো আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে আৰু ভাল লাগিলে লাইক কৰি দিব চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব আকৌ দেখা হ'ব এনেকুৱা বেলেগ এটা ইণ্টাৰেষ্টিং ভিডিঅ'ত তেতিয়ালৈ বাই বাই